নমস্কাৰ আপোনালোকে চাই আছে এবি লাইভ 24 কেএমএছএছৰ সাংগঠনিক সম্পাদক আকাশ দলে তেখেতে একেবাৰে মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰীৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ দক্ষতা বা দক্ষ এই সংবাদ মাধ্যমক কেনেকৈ ধমকি দি ৰাখিব বিচাৰে ভয় ভাবুকি দি ৰাখে এই সম্পৰ্কে আকাশ দলে ডাঙৰীয়াই একেবাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক একেবাৰে ধুই পেলালে চাই ল'ব এই ভিডিঅ'টোত কিছুমান সাংবাদিক তেখেতসকলেও দক্ষ মুখ্যমন্ত্ৰী হিচাপে স্বীকৃতি দিব বিচাৰে কিন্তু তেখেতে বিচাৰি নাপায় যে কিহৰ বাবে দক্ষ হল যি কি নহওক আৰু কথা বঢ়াই লাভ নাই আহকচোন ভিডিঅ'টো চাই লওঁ যদি প্ৰথম আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েক যে মাটিৰ মাফিয়া তেওঁ অসমৰ ৰাইজক যে সদায় বুৰ্বক বনাব নোৱাৰিব এতিয়া তেওঁ টিভি বিলাকক বা সামাজিক মাধ্যম বা পৰ্টেল বা বিভিন্ন চেনেল বিলাকক তেওঁ ভয় ভাবুকি দি আসলে পত্নীৰ বিৰুদ্ধে যিবিলাক ভূমি কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি আহিছে সেইবিলাক যাতে বাতৰি সম্প্ৰচাৰ নহয় ৰাইজৰ পৰা যাতে অন্ধকাৰ ৰাখিব পাৰে এই বাতৰিবিলাক সেই কাৰণে তেওঁ টিভি বিলাকক দম দিছে দম দি কৈছে যে টিভিত কোনো কাৰণতে আসলে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ ভূমি কেলেংকাৰীৰ সন্দৰ্ভত যাতে কোনো ধৰণৰ বাতৰি প্ৰকাশ নাপায় তাৰ কাৰণে তেওঁলোকে আসলে হিমন্ত বিশ্ব শৰ্মাই টিভি বিলাকক ইনষ্ট্ৰাকচন দিছে সেই কাৰণে এতিয়া মানে মূল খুঁটিৰ যিবিলাক সংবাদ মাধ্যম তাত মুখ্যমন্ত্ৰী পৰিবাৰৰ যিবিলাক ভূমি কেলেংকাৰী এইবিলাক ইতিমধ্যে তেওঁলোকে আসলে বাতৰি সম্প্ৰচাৰ কৰাৰ পৰা বিৰত আছে মুখ্যমন্ত্ৰীৰ ধমকত আসলে আৰু যি টিভি চেনেল বিলাকে মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰী সম্পৰ্কত তেওঁলোকে কোনো ধৰণৰ বাতৰি কৰিব নোৱাৰে এটা বিভিন্ন ধৰণৰ ভয় ভাবুকি তেওঁ শাসনত থকাৰ সময়ত আপোনালোকে দেখিছে যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আজি সংবাদ মাধ্যমক হিমন্ত বিশ্ব শৰ্মাই নিজৰ হাতৰ মুঠিত ৰাখিছে এতিয়া তেওঁৰ বিৰুদ্ধে যিবিলাক অভিযোগ উত্থাপন হয় তেওঁৰ পত্নীৰ বিৰুদ্ধে যিবিলাক অভিযোগ উত্থাপন হয় আজি ভূমি কেলেংকাৰীৰ প্ৰশ্ন যেতিয়া আহিছে তেতিয়া সংবাদ মাধ্যমবিলাকে আসলে প্ৰথম অৱস্থাত তেওঁলোকে বাতৰি সম্প্ৰচাৰ কৰিছিলে কিন্তু এতিয়া শেহতীয়াকৈ দেখা গৈছে যে মূল খুঁটিৰ যিবিলাক সংবাদ মাধ্যম তেওঁলোকক আসলে হিমন্ত বিশ্ব শৰ্মাই ভয় ভাবুকি দি আজি তেওঁৰ বিৰুদ্ধে যিবিলাক অভিযোগ আহিছে তেওঁৰ পত্নীৰ বিৰুদ্ধে যি ভূমি কেলেংকাৰীৰ কথা আহিছে সেইবিলাক দবাবৰ কাৰণে যত্ন কৰিছে আৰু সেই কাৰণে কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি বেছি হিটলাৰী শাসন নচলাব আপোনাৰ এই হিটলাৰী শাসন কিন্তু বেছি দিন নিতিকিব আজি অসমৰ ৰাইজে গম পাই গৈছে যে আপুনি ভূমি কেলেংকাৰী কৰিছে আপোনাৰ পত্নীয়ে ভূমি কেলেংকাৰী কৰিছে আপুনি নিজৰ সমষ্টিত প্ৰথমতে 29 বিঘা চৰকাৰী ভূমি দখল কৰি বন্দিয়া ইন্টাৰনেশ্যনেল স্কুল প্ৰতিষ্ঠা কৰিলে তাৰ পাছত আজি কলিয়াবৰত 106 বিঘা মাটি ক্ৰয় কৰিছে সিলিং এক্ট উলংঘা কৰি আপুনি মাটি ক্ৰয় কৰিছে তাৰ পাছত আজি 1000 বিঘা কমতি কথা নহয় 1000 বিঘা ভূমি আজি কাৰ্বি আংলঙত য'ত ষষ্ঠ অনুসূচীৰ অঞ্চল আসলে 6 শিডিউল এৰিয়াৰ মাটি তেওঁ আসলে ল'বলৈ যুজা কৰিছে ইতিমধ্যে তুলিৰাম ৰংহাঙৰ লগত মিলি আসলে তেওঁলোকে এই বৃহৎ এলেকাৰ মাটি আসলে ৰেণিকু ভূঞা শৰ্মাই পুনৰ ল'বলৈ যাব আপোনালোক সাংবাদিক আপোনাক কথা এটাই কম আজি বহুত ডাঙৰ সাংবাদিক আপোনালোকৰ একদম মুধা ফুটা সাংবাদিক অসমৰ হিমন্ত বিশ্ব শৰ্মাক দক্ষ বুলি কয় কোনটো দক্ষ মই বিচাৰি মই ৰিচাৰ্চ কৰি আছো বহুত দিনৰ পৰা যে দক্ষ কোনটো বিভাগত মই বিচাৰি আছো আজি 10 বছৰ হৈ গ'ল 10 বছৰ মানৰ পৰা তেওঁ দক্ষ বুলি পপুলাৰ হৈছে মানে তেওঁ দক্ষ বুলি পপুলাৰ হৈছে তেওঁৰ যিবিলাক সাবজেক্ট সেইবিলাক চাইছে মুখ্যমন্ত্ৰীৰ সাবজেক্টটো যদি চাই আপোনাৰ প্ৰতিমাহে ধাৰ লয় সেইটো দক্ষ নেকি বাৰু সেইটো কেনেকুৱা দক্ষ মই বিচাৰি নাপাওঁ মানে তেওঁ যিবিলাক বিভাগৰ দায়িত্বত আছিলে আজি আপোনাৰ প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই কাৰ্যনিৰ্বাহ কৰি থকা এই স্বাস্থ্য বিভাগৰ প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত ভাৰতৰ যিমান ৰাজ্য আছে আটাইতকৈ বেছি অসমতে মৃত্যু হয় তেওঁৰ বিভাগ যিটো আপুনি দক্ষ বুলি স্বাস্থ্য বিভাগত দক্ষতা প্ৰদৰ্শন কৰিছিলে বুলি কৈছে নহয় তেওঁৰ সেই দক্ষতা প্ৰদৰ্শন কৰা সেই বিভাগটোতে ভাৰতৰ ভিতৰত আটাইতকৈ বেছি প্ৰসূতি মৃত্যু হয় সন্তান জন্ম দিবলৈ যাওঁতে এই মহিলাগৰাকীৰ মৃত্যু হয় আজি এডুকেশ্যন ডিপাৰ্টমেণ্টত দীৰ্ঘদিন কাৰ্যনিৰ্বাহ কৰি আছিলে হিমন্ত বিশ্ব শৰ্মাই এডুকেশ্যনতো তেওঁ বোলে দক্ষ কেনেকৈ হ'ল আজি তেওঁৰ দিনত জহন নামে গৈছে ৰাজহুৱা শিক্ষানুষ্ঠানবিলাক আপোনালোকে দেখিছে 11,000 মান আমাৰ চৰকাৰী স্কুল বন্ধ কৰি দিছে আৰু আনফালে তেওঁৰ ঘৈণীয়েকে ইফালে প্ৰাইভেট স্কুল খুলিছে ৱৰ্ল্ড ক্লাছ প্ৰাইভেট স্কুল বন্দিয়া ইণ্টাৰনেশ্যনেল স্কুল আপোনালোকে দেখি আছে সেইবিলাক কাৰ্যসূচী কৰি আছে আপোনালোকে চাইছে নাই এইবিলাক গতিকে তেওঁৰ দক্ষতাটো মই এই কথাটো কৈ আছিলোঁ যে দক্ষ কোনটো বিভাগত মই বিচাৰি আছো আজি 10 বছৰ হৈ গ'ল 10 বছৰ মানৰ পৰা তেওঁ দক্ষ বুলি পপুলাৰ হৈছে মানে তেওঁ দক্ষ বুলি পপুলাৰ হৈছে তেওঁৰ যিবিলাক সাবজেক্ট সেইবিলাক চাইছে মুখ্যমন্ত্ৰীৰ সাবজেক্টটো যদি চাই আপোনাৰ প্ৰতিমাহে ধাৰ লয় সেইটো দক্ষ নেকি বাৰু সেইটো কেনেকুৱা দক্ষ মই বিচাৰি নাপাওঁ মানে সেইকাৰণে মই মাজতে কৈছিলোঁ যে ধাৰ লৈ যদি আপোনাৰ চৰকাৰ চলাব লাগে তেতিয়াহ'লে এই চকুৰালি বোলাই মানুহতেও ধাৰ লৈ চৰকাৰ চলাই দিব সেই কথাটো যিকোনো মানুহে আপুনিও পাৰিব ধাৰ ল'বহে লাগে চৰকাৰ চলি যাব অকলে চলাব নালাগে নে গোটেই এডমিনিষ্ট্ৰেশ্যন নাথাকে নেকি কিমান চাকৰিয়া আছে আমাৰ চৰকাৰ চলাবৰ কাৰণে এডমিনিষ্ট্ৰেশ্যনত ডিচি আছে এছপি আছে কি নাই চবকে এনেকৈ ফাল্টু এনেই আৰু মানে
এনে থাকিব লাগে তেনেকৈ আছে আৰু মিডিয়াত আহিছে ডাইলগ মাৰিছে তেনেকৈ সেইজনে দক্ষ হৈছে মই বিচাৰি নাপাওঁ আজি এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু এটা কথা ক'বলৈ থাকি গ'ল ড্ৰপ আউটৰ ক্ষেত্ৰত আধাতে যে স্কুল এৰে আধাতে স্কুল এৰা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমাৰ ভাৰতৰ যিমান ৰাজ্য আছে আমাৰ সৰুবৰ ৩৬খন ৰাজ্যৰ ভিতৰত অসমতে আটাইতকৈ বেছি ইয়াতে ল'ৰা ছোৱালীয়ে স্কুল আধাতে এৰে সেই তাতে দক্ষতা প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই মানে মই তাকে ভাবোঁ দেই সেই মানুহজনক কেনেকৈ আচলতে দক্ষ এজন মন্ত্ৰী হিচাপে স্বীকৃতি দিব পাৰে সেইটোতে আচৰিত